আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মংগল কামনাৰে যোৰহাটৰ মহেন্দ্ৰ ছেত্ৰীয়ে পালন কৰা বিশেষ ব্ৰতে পাৰ কৰিলে 162 দিন। অসমবাসী ৰাইজলৈ নতুন বছৰ শুভেচ্ছা যাচি সকলোৱে নতুন বছৰ যাতে হাঁহি বিৰিঙাই মনৰ কামনা পূৰ্ণ হওক, ভগৱানৰ ওচৰত ৰাতুল চৰণ মোৰ শ্ৰদ্ধা যাচি। মোৰ নাম মহেন্দ্ৰ ছেত্ৰী। মই মালপাম বালিখুটি গাঁৱৰ 24 নং বুথৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন সদস্য কাৰ্যকৰ্তা। অসমৰ মুখ্যমন্ত্ৰী হৈ আজি 5 মাহ 13 দিন, মাহ হিচাপে আৰু দিন হিচাপে 162 দিন অসমৰ মুখ্যমন্ত্ৰী হৈ অন্ন ত্যাগ কৰা। তেখেতৰ দীৰ্ঘ আয়ু কামনা কৰি এই ব্ৰত ৰখাৰ উদ্দেশ্য লক্ষ্য হ'ল অসমখন যাতে সুন্দৰ আৰু অনাগত অহা দিনবিলাকত যাতে অসমখন খিলঞ্জীয়া জাতিৰ হাতত সত্তাৰ হাতত অৰ্পণ কৰি যাব, ৰাখিব। অৰ্পণ কৰি বুকুত হাত ৰাখিব পাম, অসমীয়া আই বুলি গৰ্ব কৰিব পাৰোঁ। সেই কামনাই এই ব্ৰত ৰখা গৈছে। আপোনাৰ এই ব্ৰত যিটো পালন কৰি আছে, এই ব্ৰতটো আপোনাৰ মনত কেনেদৰে আহিলে? মানে কিহৰ কাৰণে ধৰক এই ব্ৰতটো পালনৰ উদ্দেশ্য আপুনি মনত সংকল্প ল'লে যে মই অন্ন ত্যাগ কৰিম? কিহৰ বাবে কেনেদৰে আহিলে আপোনাৰ মনত? চাওক, মোৰ মনলৈ আহিলে মই এদিন তেখেতৰ সপোন দেখা পালোঁ। তেখেত আচলতে ক'বলৈ গ'লে আমি অসমৰ মুখ্যমন্ত্ৰী বুলি জানো, মুখ্যমন্ত্ৰী হিচাপে আমি দেখা পাইছোঁ। কিন্তু এই যুগৰ তেখেত আচলতে ভগৱান। মোৰ মনত এটা অনুধাৱনা হ'ল যে এই ব্যক্তিজনে অসমখনৰ কাৰণে আচলতে বহু সপোন লৈ আহিছে কাম কৰিবলৈ। কাৰণ যদি তেখেতৰ ঐশ্বৰ্য ঈশ্বৰশালী যদি শক্তি তাক নাথাকিলেহেঁতেন, তেখেতৰ গাত ইমানখিনি আচলতে কাম কৰিব নোৱাৰিলেহেঁতেন। সেইকাৰণে মই নিশ্চিত ভাবিলোঁ যেনে এজনো এখেতে ঈশ্বৰশালী। যেনেকৈ ৰাম আহিলে, কৃষ্ণ আহিলে, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আহিলে, তাৰপিছত মই ভাবোঁ এখেতো এই যুগৰ এজন ভগৱান সদৃশ তেখেত। কাৰণ তেখেতে মই চাইছোঁ তেখেতৰ কামৰ উদ্যোগ যদি কিবা এটা ভগৱানৰ যদি অংশ এটা নাথাকিলেহেঁতেন, ইমান আচলতে কাম কৰিব নোৱাৰিলেহেঁতেন। কাৰণ তেখেতে দেখাই দিয়া নাই। তেখেতে সৰু হৈ অসমখনৰ হৈ তেখেতে অহৰহ চেষ্টা কৰি হয়তো ৰাতিও তেখেতে 1 ঘণ্টা 1.5 ঘণ্টা শুৱে। তেখেতে কৈছে, মই দেখা পাইছোঁ তেখেতৰ বাইটবিলাকত তেখেতে কয় যে মই গাড়ীত গ'লেও মই শুব পাৰোঁ, মই কিবা চকীত বহিলেও শুব পাৰোঁ। হয়, যিজন ব্যক্তিৰ ঐশ্বৰ্য গুণবিলাক থাকিব, ঈশ্বৰীয় খালী গুণ থাকিব, তেওঁ ব্যক্তিসকলে তেনেকৈ শুব পাৰে। আৰু তেখেতৰ যিটো শক্তি আছে, মই ভাবোঁ তেখেতে অসমখনৰ নহয় ভাৰতবৰ্ষখনক ভৱিষ্যতৰ দিশত তেখেত গৈ আছে। ভাৰতবৰ্ষখনৰ সদনে এদিন তেখেতে সপোন বাস্তৱ ৰূপায়িত কৰিব। ভাৰতবাসী ৰাইজে দেখা পাব তেখেতৰ সপোন। সেইকাৰণে মই ভাবোঁ, সেইকাৰণে মই আচলতে মোৰ ব্যক্তিগত একো স্বাৰ্থ নাই, কিন্তু ত্যাগ কৰিব লাগিব। য'ত ত্যাগৰ প্ৰেম থাকে, আচলতে বিনা স্বাৰ্থভাৱে ত্যাগ কৰিব লাগিব। মোৰ একো স্বাৰ্থ নাই, মই সেইকাৰণে ত্যাগ কৰিছোঁ। ত্যাগ কৰিলে আচলতে ভাল লাগে। কাৰোবাৰ কাৰণে ত্যাগ কৰিলে এইটো ভগৱানে চাই থাকে। সেইকাৰণে ভগৱানে শক্তি দিয়ে। সেইকাৰণে মই বিনা স্বাৰ্থভাৱে মই ত্যাগ কৰিছোঁ। ত্যাগ কৰিবই লাগিব, কাৰণ কিবা পাবলৈ ত্যাগ কৰিব নালাগে। আচলতে ত্যাগ কৰিবলৈ বিনা স্বাৰ্থভাৱে ত্যাগ কৰিব লাগিব। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈ বিনা স্বাৰ্থভাৱে মই ত্যাগ কৰিছোঁ।
এইটো যাতে অসমখন যাতে তেখেতে ভৱিষ্যতত আই মাতৃ হাতত অসমীয়া আই হাতত বুকুত হাত ৰাখিব পাৰোঁ যে আই মাতৃ হাতত অসমখন সুন্দৰ আৰু অসমখন যাতে সুন্দৰ নিকাভাৱে যাতে কোনো অসমখনৰ ভৱিষ্যত উঠি অহা ল'ৰা জন্মৰ ছাত্ৰ ছাত্ৰীয়ে ক'ব পাৰে যে অসমখন গৌৰৱে সৎ গৌৰৱে ক'ব পাৰে যে অসমখন আমাৰ অসম বুলি। সেইকাৰণে মই তাকে কৈ আপোনালোক ভৱিষ্যত যাতে আপোনাৰ সাংবাদিকসকলেও নতুন বছৰ শুভেচ্ছা আৰু জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপোনাৰ এই অন্ন ত্যাগ কৰা আজি 162 দিন হ'ল। আপুনি কি খায়? মই আছে চাওক, আজি গৰু গাখীৰ সকলো আই মাতৃসকলে মোৰ দৈনিক 2.5 লিটাৰ পৰা 3 লিটাৰ গাখীৰ আহে। ঘৰৰ গাখীৰ আছে আৰু সকলো এই অঞ্চলৰ ৰাইজ সকলোৱে আহি মোক সহায় সহযোগিতা দি আছে। আপেল হওক, বুট, মগু, আপোনাৰ ফল মূল এইখিনি দিয়ে, আনি দি এইখিনি মই অৰ্পণ খাই আছোঁ এতিয়ালৈকে। ঈশ্বৰৰ শক্তিত মই যাতে অকণমানো যাতে যাতে ত্ৰুটি নাৰাখোঁ। মই অনাগত দিনবিলাকত তেখেতে যেনে মনৰ মই ভাৱনা লৈ ৰাখিছোঁ ব্ৰত, সেইখিনি যাতে পূৰ্ণ কৰম পৰম পিতাই পৰম ঈশ্বৰৰ ওচৰত মই সেয়ে প্ৰাৰ্থনা জনাইছোঁ। কেতিয়াবা অসুস্থতা অনুভৱ কৰিছে নেকি? মোৰ হয়, কেতিয়াবা অনুভৱ হৈছে, মোৰ অনুভৱ নোহোৱা বুলি মই নকৰোঁ। তেখেতৰ মই নামেৰে জপেদি মই অনুভৱ কৰি শেষ কৰোঁ। তথাপিও অনুভৱ হৈছে, কিন্তু তথাপিও সিমান সুস্থতা মোৰ এতিয়ালৈকে অসুস্থতা হোৱা নাই। কেতিয়াবা ফিলিং হৈছে, তথাপিও মই গাখীৰ যিটো অকণমান বেছিকৈ খাবলৈ খাইছোঁ, সেইটো কাৰণে অনুভৱ অকণমান কম হৈছে এতিয়া। পুৱাৰ পৰা কেনেকুৱা ধৰণৰ কাৰ্যসূচী আছে? মই পুৱাই নিতেই প্ৰাৰ্থনা প্ৰাপ্তিকালত মোৰ প্ৰাৰ্থনা আপোনাৰ কৰোঁ আৰু গধূলি সন্ধিয়া কালত প্ৰাৰ্থনা আৰু মাজত নাম জপ হয়। নাম জপ হৈ এইখিনি সময়ত ঠিক 12টাৰ পাছত মোৰ আহাৰ হয়। তাৰপিছত আকৌ গধূলি আকৌ প্ৰাৰ্থনাৰ পাছত নাম জপ হয়। জপৰ পিছতে তাৰপিছতে মোৰ খাদ্যটো হয়। আৰু এনেদৰে অন্ন ত্যাগ কাৰ্যসূচী আপুনি কিমান দিন বাহাল ৰাখিব? যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অধিষ্ঠিত নহয়, অসমৰ মুখ্যমন্ত্ৰী তেখেত নবহে, তেতিয়ালৈকে মোৰ এইটো অন্ন ত্যাগ আছে। আৰু পৰৱৰ্তীত তেখেতে মুখ্যমন্ত্ৰী হৈ যোৱাৰ পাছত একেলগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত একেলগতে বহিম আৰু একেলগতে আহাৰ গ্ৰহণ কৰিম। উল্লেখযোগ্য যে যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাট মালপথাৰ অঞ্চলৰ শোলবৰাৰ নিবাসী তথা সমাজকৰ্মী মহেন্দ্ৰ ছেত্ৰী নামৰ ব্যক্তিগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মংগল কামনা কৰি আৰু পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত নোহোৱা পৰ্যন্ত অন্ন ত্যাগেৰে গ্ৰহণ কৰা বিশেষ ব্ৰতে ইতিমধ্যে পাৰ কৰিছে 162টা দিন। ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে দলৰ হৈ বহু সময়ত সেৱা আগবঢ়োৱা মহেন্দ্ৰ ছেত্ৰীক স্থানীয় ৰাইজে আৰু শুভাকাংক্ষীসকলে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মৰাজিত আপ্লুত হৈ বিশেষ ব্ৰত পালন কৰা মহেন্দ্ৰ ছেত্ৰীয়ে পুৱা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীকো ঈশ্বৰৰ জ্ঞান কৰি পূজা অৰ্চনা কৰি আহিছে। লগতে তেওঁ বিভিন্ন সময়ত ধৰ্মীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ মংগল কামনা কৰি শৰাই নৈবেদ্য আগবঢ়াই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই আহিছে। হিমন্ত বিশ্ব শৰ্মা পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী নোহোৱা পৰ্যন্ত মহেন্দ্ৰ ছেত্ৰীৰ এই ব্ৰত কাৰ্যসূচী বাহাল থাকিব বুলি জানিবলৈ দিয়ে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।